এতিয়া BTCৰ যেহেতু নিৰ্বাচন আহিছে গতিকে সকলো ৰাজনৈতিক দল সক্ৰিয় হৈছে কাৰণ ৰাজনৈতিক দলবিলাকৰ তেওঁলোকৰ কামটোই হেতু তেওঁলোকে ৰাজনীতি কৰিছে যে যিকোনো ক্ষমতা এটা যদি পায় তেতিয়াহে তেওঁলোকে ৰাজ্যৰ সেৱা কৰিব পাৰে গতিকে নিৰ্বাচন জিকিব লাগিব যদি ক্ষমতা পাব লাগে আৰু নিৰ্বাচন জিকিব লাগিলে এতিয়াৰ পৰা নিৰ্বাচনটোত ৰাইজৰ মাজত নিজকে সবতকৈ মানে কি কয় যোগ্য ভাল ইয়াৰ দেখুৱাৰ এটা কম্পিটিশ্যন আৰু ৰাইজৰ সমৰ্থন বিচাৰাৰ সময় সেইকাৰণে BTC নিৰ্বাচনলৈকে এই সিচুৱেশ্যনটো থাকিব এইটো হৈ থাকিব এইটো নেচাৰেল আৰু এইটো সিজন আহিল আৰু BTC গতিকে কটিয়াটো পাৰিব লাগিব তো এতিয়া হালটো বাব লাগিব পানী কৰ পৰা কাটি আনে সেইটো চাব লাগিব গতিকে এই প্ৰিপাৰেশ্যন সব ৰাজনীতি দলে কৰিছে মোৰ নাম এনে আহি যায় কাৰণ মই BTCৰ পৰা আছোঁ গতিকে প্ৰত্যেকজন ৰাজনৈতিক ব্যক্তি BTCত যিসকল আছে গতিকে তেওঁলোকক সবে চকু দিব তাক লৈও এনালাইচিছ কৰিব বা ক'বাত নহয় ক'বাত হলিও নহলিও হসেও মিছাও তাকো সামৰি পালে কথা ক'ব কোনোবা আপসু হ'ল মানে বড়ো জাতিৰ এটা জাতীয় সংগঠন আৰু যি জাতীয় সংগঠনে আজি বহু বছৰ ধৰি মানে বড়ো জাতিৰ যিকোনো বিষয়ত তেওঁলোকে নেতৃত্ব দি আহিছে সংগ্ৰামো তেওঁলোকে নেতৃত্ব দি আহিছিল গতিকে সদায় তেওঁলোকে যেহেতু জাতিৰ কাম কৰাৰ কাৰণে গঠিত আৰু জাতিৰ বিষয়টোৱে তেওঁলোকে চাই তো তেওঁলোকে সদায় বিচাৰিব যে সব ক্ষেত্ৰতে জাতিয়ে এক হওক গতিকে মই ভাবোঁ তেওঁলোকৰ সেইটো যিটো চিন্তা তেওঁলোকৰ কাৰণে সেইটো ঠিকই আছে আৰু তেওঁলোকে দুইটা পাৰ্টিক UPPL আৰু BPFক তেওঁলোকে মানে অনুৰোধ কৰিছে দুইটা পাৰ্টি একত্ৰিত হ'ব লাগে আৰু যেহেতু তেওঁলোকে দুইটা পাৰ্টিও জাতিৰ নামত মানে গঠন হৈছে যে BTCত আৰু বড়ো ৰাইজৰ কাৰণে কাম কৰিম বুলি সেইটোৰ কাৰণে আপচে সেই কথাটো কৈ ফালে কৰিছে গতিকে তেওঁলোকৰ কথাটো সুকীয়া আৰু তেওঁলোকে যদি একত্ৰিত হৈ যায় তাতো আমিও কৈছোঁ এইটোতো ভাল কথা কাৰণ এত বছৰ চিৰবৈৰী হৈ ফালে চলি আহে থকা এই মানুহখিনিয়ে আমি পাৰ্টি হিচাপে নাচাই ফালে যদি একেলগে বহা হয় একেলগে বিয়া খাবলৈ যায় একেলগে ক'বাত অনুষ্ঠান প্ৰতিষ্ঠানত থাকে তেতিয়া আমাৰ অঞ্চলৰ কাৰণে বহুত ভাল কথা গতিকে সেইটো আমি সবে ওয়েলকাম কৰিব লাগে কিন্তু ৰাজনীতিত মানে ভগাই মিলি খোৱাটোই বহুত জুলুম কাৰণ ৰাজনীতি মানে তাত ক্ষমতাৰ কথা আহে আৰু য'ত ক্ষমতা আহে এই ক্ষমতাত অলপমান মানে ফাউল অফসাইড এইবিলাক থাকে মানে ৰাজনীতিত আৰু গতিকে আজি সেইটোৰ কাৰণে ৰাজনীতিকৰ ক্ষেত্ৰত যিমানে মানে আপোনাৰ বিভাজন হৈছে সেইবিলাকক প্ৰায় আমি এক হ'ব পৰা দেখা নাই আৰু হ'ব পাৰিলে খুবেই ভাল কিন্তু মিলি ফালে কাম কৰিব পাৰে গতিকে তেওঁলোকৰ ফৰ্মুলাই ক'ব কোনটো ফৰ্মুলাক লৈ ফালে তেওঁলোকে একেলগে মিলি কাম কৰিব পাৰে এতিয়া ডাঙৰ সবতকৈ কথাটো হ'ল ৰুলিঙত থাকিলে জটিলটো হ'ল কি পজিশ্যনটো এতিয়া আপোনাৰ UPPL আৰু BPFৰ মাজত যদি একত্ৰিত হোৱাৰ লাইনত গ'ল তেওঁলোকৰ ৰবীন্দ্ৰ নাৰ্জাৰী ডাঙৰীয়াক দায়িত্ব দিয়া নাকি বুলি তেওঁ কৈ থকা দেখিছোঁ ছ'চিয়েল মিডিয়া ক'বাত বাকীও কৈ আছে এতিয়া যদি বুজা পৰা হয় এতিয়া এটা কথাটো আহি গ'ল যে চিডলিৰ বাই ইলেকশ্যনত তেওঁলোকে একেলগে খেলিব না তাত বেলেগ বেলেগ কেণ্ডিডেট থাকিব চিডলি বাই ইলেকশ্যনটো হোৱা নাই এতিয়া হ'ব এতিয়া সেইটো থাকিব কেণ্ডিডেট যদি দিয়ে যে কাক দিব কেণ্ডিডেটটো UPPLৰ পৰা আহাটো দিব না BPFৰ পৰা আহাটো দিব গতিকে তেনেকুৱা ধৰণৰ বিষয়বিলাক সব আহিব এতিয়া 20টা তেওঁলোকে খেলিম বুলি কোৱা দেখিছোঁ মই সিদিনা কাকবা এতিয়া UPPLে 20টা কোনটো BPFক এৰিব এই তালিকাটো মানে কৰিছে না কৰা নাই বা BPFে যি 20টা সিট এৰি দিব মানে UPPLক সেই তালিকাবিলাক মানে কৰিব পাৰিছে নাই সেইবিলাক যদি কৰিব পাৰে ভালদৰে মই ভাবোঁ দুইটা দলে মিলি ফালে ৰাজনীতি একেলগে কৰিব পাৰিব জিকা হাৰাটোতো ৰাইজে সিদ্ধান্ত ল'ব কোনোবা একতা হ'লেও কিবা হ'লেও সেইটো লৈতো ৰাইজে ভোট নিদিয়ে ৰাইজে ৰাজনীতিকৰ ক্ষেত্ৰত ভোট দিয়ে যে তেওঁলোকৰ আশা আকাংক্ষা কোন ৰাজনীতিক দলে পূৰণ কৰিব পাৰে গতিকে সেইকাৰণে সেইটো এটা চাবলগীয়া BTCত যেটো চলি আছে নহয় চোৱা চিপটো বাদে দিয়ক যদি মোক VCDC চেয়াৰমেন হ'ব লাগে বুলি কয় সেইটো মই না কৰিব নোৱাৰে সেইটো হ'ল আমাৰ পাৰ্টি ডাঙৰটোতো আপুনি কৈছে এইটোতো ভাল কথা
কিন্তু কালিৰ পৰা দলৰ দায়িত্ব লৈ কাম কৰক আৰু MLA স্পিকাৰ হ'ব নালাগে এইটো মই মানিব লাগিব গতিকে বিজেপি দলটো হ'ল তেনেকুৱা ধৰণৰ দল কাৰণ ইয়াৰ মানে কি কয় আপোনাৰ হাই কমাণ্ড এই হাই কমাণ্ডবিলাক অকল ৰাজ্যতে মাত্ৰ নহয় এইটো ৰাষ্ট্ৰীয় প্ৰেক্ষাপটটো চাই কোন ব্যক্তিক কেতিয়া ক'ত কি দায়িত্ব দিব কোন ব্যক্তিক কেতিয়া বহাই থ'ব লাগে ফৰ দি টাইমিং কাৰণ বহাটো ৰাজনীতি উঠাই দিয়াটো ৰাজনীতি এতিয়া মোৰ পাল্লা ক'ত পৰিব এইটোতো ভগৱানেহে জানে মানে নহয় চোৱা যি দীপেন বড়ো বেচেৰা তেওঁ বড়ো জাতিৰ কাৰণে কাম কৰিছে তেওঁ নিউট্ৰেল সেই ৰাজনৈতিক ব্যক্তি নহয় যিসকলে ৰাজনৈতিক ব্যক্তি নহয় তেওঁলোকে ৰাজনৈতিক ব্যক্তিসকলক তেনেকৈ আশা কৰে যে তেওঁলোকে কাজিয়া কৰিব নালাগে তেওঁলোকে একত্ৰিত হ'ব লাগে তেওঁলোকে জনগণৰ কাম কৰিব লাগে কিন্তু যিবিলাকে ৰাজনীতি কৰে এই ৰাজনীতি কৰাবিলাক সবৰৰে এটা উদ্দেশ্য থাকে নিজৰ এতিয়া MLA হোৱাৰ সপোন যাৰ আছে এটা সেই মানুহজন যদি MLA হ'ব নালাগে বুলি কোনোবা কয় তেওঁৰ সেই ৰাজনীতিটোৱে বাদ দি বেলেগ ৰাজনীতিত যাব পাৰে মানে কোনোবা সবৰে নিজৰ ইচ্ছা আছে কোনোবা BCTC চেয়াৰমেন হোৱাৰ ইচ্ছা আছে কোনোবা ৰাজনীতিকভাৱে থাকি ফালে মানে সদায় লিডাৰৰ মানে লগত থাকি কাম কৰাৰ ইচ্ছা আছে এনেকুৱা ধৰণৰ ৰাজনীতিটো হ'ল এইটো নিউট্ৰেল হ'ব নোৱাৰে আৰু ৰাজনীতিটো সন্যাসী নহয় কাৰণ আপুনি যদি ক্ষমতা নহয় আদৰ্শক লৈ পালে জনগণৰ কি সেৱা কৰিব গতিকে আপুনি ক্ষমতা থাকিলেহে আজি ডক্টৰ মানে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আজি অসমত বিজেপি দলৰ প্ৰত্যেকজন কৰ্মকৰ্তাই গৌৰৱৰে আজি ঘূৰি আছে কাম কৰি আছে কিহৰ কাৰণে যে ইয়াত আজি মানে আপোনাৰ ভাৰতীয় জনতা পাৰ্টিৰ দলে কি কয় চৰকাৰ গঠন কৰি ফালে ইয়াত এই ৰাজ্যখনৰ আগুৱাই লৈ যোৱাৰ পলিচি নিজৰ ইচ্ছামতে কৰিব পাৰিছে আৰু যিকোনো কাম কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত নিজৰ মানে চিন্তামতে সেইবিলাক কৰিব পাৰিছে গতিকে কালি যদি কয় যে সেই পাৰ্টিত থাকিব নালাগে তো তেতিয়াহ'লে তেওঁ ৰাজনীতি কৰিব না জাতীয় সংগঠনত যাব গতিকে ৰাজনীতিত জাতি নাথাকে আজি বিজেপি দলক বহুত সন্দেহ কৰিছে কিন্তু বিজেপি দল নহ'লে আজিতো BTC চুক্তি হৈ ফালে BTCয়ে সাংবিধানিক মৰ্যাদাই নাপালে হয় বড়ো ভাষাই 8 শিডিউল হৈ ফালে এইটোতো সাংবিধানিক মৰ্যাদাই নাপালে হয় বড়ো কছাৰী অট'নমাছ কাউন্সিল আজিতো নহ'লে হয় আজি বড়ো ভাষা অসম বিধানসভাত সহযোগী ভাষা হিচাপে আজি চলি আছে সেইটোতো বিজেপি নহ'লেতো বেলেগে কৰাই নাছিলে গতিকে আজি আপোনাৰ বাথৌৱে আজি মানে দ্বিতীয় মঙ্গলবাৰ মাঘ মাহত ধৰ্মৰ নামত এদিন ছুটি পায় পূজা কৰাৰ নামত সেইটোতো বিজেপিয়ে দিলে এই সন্মানটো বাথৌ ধৰ্মীয়সকলক আজি এই মানে বিজেপি চৰকাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত APSCৰ যিসকল SCS APS আৰু অন্যান্য যিবিলাক কেডাৰ আছে তেওঁলোকক বড়ো ভাষা আজি শিকোৱাৰ ব্যৱস্থাটো কৰিলে এইটোতো বিজেপি চৰকাৰে কৰিছে এই গোটেইটোতো বড়োবিলাকৰ ইছ্যু 11-12 ক্লাছ বড়ো মাধ্যম কৰা হৈ গ'ল এইটোতো বিজেপি চৰকাৰে কৰিছে গতিকে বিজেপি আজিৰ যদি চাই বড়ো জাতিৰ উত্থানৰ ক্ষেত্ৰত প্ৰত্যেকটা মুহূৰ্তত যদি চৰকাৰৰ পৰা কিবা এটা পদক্ষেপ লৈ কৰিছে অকল বিজেপি চৰকাৰৰ দিনত সেই মানে কামবিলাক কৰা হৈছে পদক্ষেপবিলাক কৰা হৈছে গতিকে বিজেপি কিয় বেয়া হ'ব বিজেপিৰ কাৰণে আজি সব মানে ধুনীয়াকৈ চলি আছে আজিও এলায়েন্সত থাকি বহুত ধুনীয়াকৈ কাম কৰি আছে মানে BTC এলেকাত গতিকে বেলেগৰ লগতো নহয় আগ্ৰামা মহিলাৰী ডাঙৰীয়াও বিজেপিৰ লগত থাকিছিলে লাষ্টত ইয়াৰ পিছত আজি প্ৰমোদ বড়ো ডাঙৰীয়াও বিজেপিৰ লগত থাকি কিমান কমফৰ্টেবলি কাম কৰি আছে আজি বাগুৰুম্বা এইটো গিনিজ ৱৰ্ল্ড ৰেকৰ্ড কৰাৰ কাৰণে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অলৰেডি এতিয়া ঘোষণা কৰিলে সেইটো হ'ব তো বিজেপিয়ে যদি বড়ো মানুহৰ ভালৰ কথা নাভাবে এই বড়ো জাতিৰ সংস্কৃতিটো প্ৰচাৰৰ কাৰণে আজি বিজেপিৰ মুখ্যমন্ত্ৰীয়ে কিয় ঘোষণা কৰিলে হয় কিয় দায়িত্ব ল'লে হয় গতিকে সেইকাৰণে সেইবিলাক কিছুমান মানুহৰ সন্দেহ হৈ থাকে ৰাজনীতিত আমাক লাগে কাম কৰাটো আমাক লাগে কাম হোৱা গতিকে ৰাজনীতিটো যিকোনো কোনোবা কৰিবই গতিকে আপুনি মনে বিচৰা মানুহজন MLA হ'ব নোৱাৰে আপুনি মনে বিচৰা মানুহজন CM হ'ব নোৱাৰে আপুনি মনে বিচৰা মানুহজন প্ৰধানমন্ত্ৰী হ'ব নোৱাৰে গতিকে ৰাইজে ভোট দি যাক মেণ্ডেট দিব সেইটোহে হ'ব আৰু তেওঁৰ পৰাই আমি আমাৰ কামখিনি কৰাই ল'ব লাগিব